নমস্কাৰ সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনত দিয়া পাঠ নম্বৰ 1 যাৰ নাম হৈছে আমাৰ দেশ। এই কবিতাটোত থকা মূল কথাখিনি ইয়াত থকা বাকচটোত দিয়া আছে। ইয়াত কি লিখা আছে? ভাৰত আমাৰ দেশ, অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি, নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে, কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। ইয়াত কবিতাৰ মূল কথাখিনি দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। এতিয়া ইয়াত কি দিয়া আছে? পঢ়া আৰু আবৃত্তি কৰা। ইয়াত কবিতাটো দিয়া আছে, মই থুলমূলকৈ কবিতাটো এবাৰ পঢ়ি দিছোঁ। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাতকাই মেলে কলা চুলিতাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জানজুৰি, লৈ হাতে খৰি হাড়। শুভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃতধাৰা, আৰু কত গিৰি আছে শোভা কৰি, আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা, আমাৰ চেনেহী আই। নানা গুণগান সুমধুৰ নাম, পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। শুদ্ধ মনে চিত্তে, ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই, সৃষ্টি পাতনিৰে পৰা। নুগুছে হেঁপা চাওঁ চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। এই কবিতাটো লিখিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে। আৰু তোমালোকে কবিতাটো 10 শাৰী বা 12 শাৰী ধুনীয়াকৈ মুখস্থ কৰি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত সেয়া নোচোৱাকৈ লিখিবলৈ আহিব পাৰে। সেইবাবে তোমালোকে কবিতাটো ধুনীয়াকৈ 10 শাৰী বা 12 শাৰীমান মুখস্থ কৰি ল'বা। ইয়াত কবিৰ পৰিচয় দিয়া আছে, তোমালোকে কবিৰ পৰিচয়টো ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। তোমালোকে কবি পৰিচয়টো ভালদৰে চাই ল'বা। মই আৰু কবি পৰিচয়টো পঢ়ি নিদিওঁ। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি কৈছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ক নম্বৰ অপশ্যন লুইতৰ, খ নম্বৰ দেৱভূমিৰ, গ নম্বৰ হিমালয়ৰ, ঘ নম্বৰ পাটকাইত। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ হিমালয়ৰ। কবিয়ে হিমালয়ক আমাৰ দেশৰ মূৰৰ মুকুট বুলি কৈছে, সেইবাবে ইয়াত গ নম্বৰ উত্তৰটো শুদ্ধ হ'বগৈ। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা গ নম্বৰ বৃত্তটো এই ধৰণে ৰং কৰিব লাগিব। তোমালোকে গ নম্বৰ বৃত্তটো এই ধৰণে ৰং কৰি দিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ক নম্বৰ হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে, খ নম্বৰ আমাৰ দেশখনে ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে, গ নম্বৰ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, ঘ নম্বৰ আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ গ নম্বৰ। কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত তুলনা কৰিছে কাৰণ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা গ নম্বৰ বৃত্তটো কালাৰ কৰিবা, এই ধৰণে ৰং কৰি দিবা। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। আমাৰ দেশ কবিতাটোত
উত্তৰটি উল্লেখ থকাৰ বাবে মই উত্তৰটো শুদ্ধ বুলি বাছি ললো। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কবিয়ে কোন ঠাইত অৰুণ উদয় হল বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। কবিয়ে পাটকাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ 3ৰ কৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। কবিয়ে অমৃতধাৰা খাচিয়া পৰ্বতত বৈছে বুলি কৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, কিহে অসমীয়া আইৰ গাৰ জেউতী চৰাই? ইয়াৰ উত্তৰটো লিখিবা। শুকলা পাতৰ ৰিহা মেখেলাই অসমীয়া আইৰ গাৰ জেউতী চৰাই। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা, গ নম্বৰ প্ৰশ্নটো। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে। ইয়াৰ পাছত ঙ নম্বৰ প্ৰশ্ন, কবিয়ে অসমীয়াই কিহৰ সাতকৰি পিন্ধা বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। কবিয়ে কুলু কুলু শব্দ কৰি নামি অহা জান জুৰিৰ সাতকৰি পিন্ধা বুলি কৈছে। ইয়াৰ পৰা চাইছে তোমালোকে প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষিমুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক মনোমোহা কৰি তুলিছে। সেইবাবে কবি আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা। আৰু আমি এই প্ৰশ্নৰ উত্তৰটো আমি এই কবিতাটোৰ যি সাৰমৰ্ম আছিল, এই বাকচটোত যে দিয়া আছিল, ইয়াৰ পৰা লিখিছিলোঁ আমি। ইয়াৰ পৰা লিখিছোঁ অসম আমাৰ জন্মভূমি। ইয়াৰ পৰা লিখিছিলোঁ আমি নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰ। ইয়াৰ পৰা আমি ইয়ালৈকে লিখিছোঁ। এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে। কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ইয়াৰ ক নম্বৰ প্ৰশ্ন, কলা চুলি তাৰি কোনে মেলে বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ক নম্বৰ উত্তৰ, কলা চুলি তাৰি পাটকায়ে মেলে বুলি কৈছে। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। লুইতে আমাৰ দেশৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, ৰিহাখনি বুলি কিহৰ কথা কৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ৰিহাখনি বুলি কবিয়ে সূৰ্যৰ পোহৰৰ কথা কৈছে। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচনি মিলোৱা। অৰ্থাৎ এই ক অংশৰ লগত খ অংশটো আঁচনি মিলাব লাগে। চোৱা প্ৰথমত কি লিখা আছে, আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা। ইয়াৰ লগত এই চাইডৰ কোনটো মিলিব সেইটো আমি মিলাব লাগে। চ' ইয়াত তৰা শব্দটো ক'ত আছে চোৱাচোন, আমি ইয়াত দেখিবলৈ পাইছো হয়নে? পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন বেলি তৰাই তীৰ বিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। সেইবাবে আমি এই প্ৰথমটোৰ লগত এই মাজৰটো মিলাব লাগিব। ইয়াৰ পাছত ইয়াত কি লিখা আছে, অসমা সুষমা মণি মনোৰমা আমাৰ চেনেহী আই। এইটোৰ লগত কোনটো মিলাম আমি চোৱাচোন। ইয়াত লিখা আছে যে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ
সমৃদ্ধ হৈ আছে। তাৰ মানে এই 2 নম্বৰটোৰ লগত আমি লাষ্টৰটো মিলাব লাগিব আৰু লাষ্টৰটোৰ লগত এই প্ৰথমটো মিলাই দিবা। দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। এই লাষ্টৰটোৰ লগত তোমালোকে প্ৰথমটো মিলাই দিবা আৰু এইখিনিৰ পৰা চাইছে তোমালোকে 6 নম্বৰ উত্তৰটো মিলাই ল'বা। ইয়াৰ পাছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে, আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ, গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। ইয়াৰ পিছত আছে 6 ঋতুৱে পাটকাই পৰ্বতে, লুইতে জান-জুৰিয়ে পৰ্বত পাহাৰে। ইয়াৰ উত্তৰখিনি চোৱা, মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ 7 নম্বৰৰ উত্তৰ। 6 ঋতুৱে আলফুলা কৰি পিন্ধাই অপূৰ্ব সাজ, পাটকাই পৰ্বতে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত। ইয়াত অৰুণ বানানটো ভুল হৈ আছে, তোমালোকে মূৰ্ধন্য বুলি লিখিবা অৰুণ। লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত, জান-জুৰিয়ে কুলু কুলু কৰি লৈ হাতে খৰি হাড়, পৰ্বত পাহাৰে বৈছে অমৃতধাৰা। ইয়াৰ পৰা চাইছে তোমালোকে 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা লিখা আছে ভাষা অধ্যয়ন 8 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। চোৱা ইয়াত লিখা আছে বেশ। বেশ শব্দৰ লগত মিল থকা কিছুমান আমি ছন্দ লিখিব লাগিব, যেনে বেশ, কেশ, দেশ, শ্লেষ লিখিব পাৰি আমি ইয়াত। তাৰপিছত ইয়াত লিখা আছে ভৰা, ইয়াত লিখা আছে তৰা, ভৰা, তৰা, ইয়াত আমি মৰা বুলি লিখিব পাৰি, মৰা, ইয়াত আমি ধৰা বুলি লিখিব পাৰি, ধৰা, ধৰা। চোৱা ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি থৈছিলোঁ। 8 নম্বৰ প্ৰশ্নৰ উত্তৰ বেশ, কেশ, দেশ, তোমালোকে ইয়াত লেখ বুলি লিখিবা। ইয়াৰ পিছত লিখি আছে ভৰা, তৰা, মৰা, ধৰা। হাড়, হাড়ৰ লগত মিল থকা কিছুমান ছন্দ যেনে মাৰ, বাৰ, ধাৰ। গাত, পাত, মাত, ভাত। ইয়াৰ পৰা চাইছে তোমালোকে 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, শব্দৰ খেল খেলোৱা হা। ক নম্বৰ প্ৰশ্ন, পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাত্ৰীৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ভুৱন মোহিনী। ভুৱন, ম টকাৰে মু, হ নথচিকাৰে নি, ভুৱন মোহিনী। ইয়াত চোৱা কি কৈছে, প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়। প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, পৃথিৱীটোক আকৌ আমি ভুৱন বুলিও ক'ব পাৰি। শেষৰ 3টা মিলি সুন্দৰী বুজায়, ম টকাৰ মু, হ নচনি মোহনী, মোহনী মানে সুন্দৰী বুজায়। তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। তৃতীয় আখৰটো হৈছে ন আৰু ষষ্ঠ আখৰটো হৈছে নথচিকাৰে নি, নথচিকাৰে নি, ননি, ননি মানে মাখন। অৰ্থাৎ ইয়াৰ যোনটো বাকচটোত আমি উত্তৰটো লিখিব লাগিব সেই শব্দটো হৈছে গৈ ভুৱন মোহিনী। চোৱা ইয়াৰ উত্তৰটো ইয়াত লিখি থৈছিলোঁ মই, ভুৱন মোহিনী বুলি তোমালোকে লিখিবা। ইয়াৰ পাছত চোৱা কি কৈছে, এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ হস্ৰ উকাৰ আঁতৰাই দিলে। চোৱা শব্দটো আছিলে ভুৱন মোহিনী, হয়নে? বৰস্কাৰ বু, ৱাব ন ভুৱন, ম টকাৰে মু, হ নথচিকাৰে নি, ভুৱন মোহিনী আছিল, হয়নে? এতিয়া কৈছে যে প্ৰথম আখৰটোৰ পৰা হস্ৰ উকাৰখন বাদ দিব লাগে। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজায়, প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজায়। তাৰমানে ইয়াত কি হ'বগৈ, ভ আৰু ৱাব হ'ব, কি হ'ব, ভৱ, ভৱ মানে জগত। প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'বগৈ, প্ৰথম দ্বিতীয় আৰু তৃতীয় এই 3টা শব্দ মিলি কি বুজায়, ঘৰক বুজায়, হয়নে? অৰ্থাৎ ভৱন, ভ ৱাব ন ভৱন। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'বগৈ, প্ৰথম আখৰটো আছে ভ আৰু লাষ্টৰ আখৰটো আছিল নথচিকাৰে নি, ভনী, ভনী মানে ভগ্নীক বুজায়, হয়নে? চ' ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি থৈছিলোঁ। প্ৰথম ঘৰটো তোমালোকে লিখিবা ভৱ, 2 নম্বৰৰ উত্তৰটো লিখিবা ভৱন আৰু 3 নম্বৰ
বাকচটোত লিখিবা ভনী বুলি। প্ৰথম বাকচটোত লিখিবা ভৱ, মাজৰ বাকচটোত লিখিবা ভৱন আৰু লাষ্টৰ যোনটো বাকচ আছিল তাত লিখিবা ভনী। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উদাহৰণ এটা দিয়া আছে যেনে ৰিহা মেখেলা। সো ইয়াৰ উত্তৰখিনি তোমালোকে এনেধৰণে লিখিবা। 10 নম্বৰ প্ৰশ্নৰ উত্তৰ ৰিহা মেখেলা লিখিবা, জানজুৰি লিখিব পাৰা তোমালোকে, মণি মনোৰমা লিখিবা, গুণগান লিখিবা, মনে চিত্তে সৃষ্টি পাতনি, ৰূপে ৰখে। ৰূপে বানানটো তোমালোকে এনেধৰণে লিখিবা, ৰয়ে ৰূপ প্ৰত্যেকেৰ পে ৰূপে, তাৰপিছত ৰখে বুলি লিখিবা, ৰূপে ৰখে। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত ছয়টি লিখা আছে, জানো আহা। তলৰ কবিতা ফাঁকি লৈ মন কৰা, শুকলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ। ইয়াত শুকলা শব্দটোৰ একে অৰ্থ অৰ্থাৎ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা, শুভ্ৰ, শ্বেত আদি। ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ, দীপ্তি, জ্যোতি আদি। 11 নম্বৰ প্ৰশ্ন, শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰুণ, গিৰি, জননী, ভৱন, সাজ। ইয়াৰ আমি সমাৰ্থক শব্দখিনি লিখিব লাগে। সো ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি দিছিলো। অৰুণ, অৰুণৰ যোনটো সমাৰ্থক শব্দ সেইটো তোমালোকে সূৰ্যটো লিখিব পাৰা, বেলি লিখিব পাৰা, তপন লিখিব পাৰা। গিৰি, গিৰি যোনটো সমাৰ্থক শব্দ সেইটো লিখিব পাৰা তোমালোকে পাহাৰ, পৰ্বত, পাৰ্বত্য। জননী, জননীৰ যোনটো সমাৰ্থক শব্দ সেইটো তোমালোকে লিখিবা মাতৃ, মা, আই। ভৱন, ভৱনক আমি গৃহ বুলি ক'ব পাৰি, আলয় বুলি ক'ব পাৰি, নিবাস বুলি ক'ব পাৰি। সাজ, সাজটোক আমি আৱৰণ বুলি ক'ব পাৰি, সজ্জা বুলি ক'ব পাৰি, প্ৰসাধন বুলি ক'ব পাৰি, বা পোচাক বুলি আমি ক'ব পাৰি। পতকাৰ পো, প্ৰথম চতকাৰ চাক, পোচাক, পোচাক বুলিও তোমালোকে লিখিব পাৰা। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ সমাৰ্থক শব্দখিনি লিখি ল'বা। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। অপূৰ্ব, উদয়, মনোহৰ, জেউতি, চেনেহী, আলফুল। সো ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি থৈছিলো। 12 নম্বৰ প্ৰশ্নৰ উত্তৰ অপূৰ্ব। অপূৰ্ব শব্দটো দি তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিবা। অপূৰ্ব, ৰাণীৰ অপূৰ্ব নৃত্য দেখি সকলো আচৰিত হ'ল। ইয়াৰ পাছত উদয়, সূৰ্য সদায় পূব দিশত উদয় হয়। মনোহৰ, কাজিৰঙাৰ মনোহৰ পৰিৱেশ দেখি মোৰ বহুত ভাল লাগিল। জেউতি, ৰাতিৰ আকাশত তৰাবোৰে জেউতি বিলায়। চেনেহী, মোৰ চেনেহী বন্ধুজনে সদায় মোক সহায় কৰে। আলফুলা, বাগিচাখনত ফুলবোৰ আলফুলকৈ ফুলি আছে। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ বাক্য ৰচনাখিনি লিখি ল'বা। ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্ন, কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। এতিয়া বিশেষণ পদ মানে কি আৰু বিশেষ্য পদ মানে কি সেইটো আমি জানিব লাগিব। বিশেষণ পদ মানে হৈছে যি পদত বা যি বাক্যত দুখ, গুণ বা পৰিমাণ আদি বুজায় তেনেকুৱা পদক বিশেষণ পদ বোলে। আৰু বিশেষ্য পদ মানে হৈছে নাম মানে বিশেষ্য। যেনে চোৱা, আমি কিবা এটা বস্তু নাম ক'লো, যেনে মোবাইল, বহি, কলম, চকলেট, এই যে আমি যে নামখিনি ক'লো ইয়াকে কি বুলি কোৱা হয়? বিশেষ্য পদ বুলি কোৱা হয়। আৰু বিশেষণ পদ মানে হৈছে যেনে ৰাম এজন ভাল ল'ৰা। ৰাম কেনেকুৱা ল'ৰা? ভাল। তাৰ মানে তাৰ কি বুজাইছে? গুণখিনি বুজাইছে, হয়নে? সেই গুণখিনিকে কি বুলি কোৱা হয়? বিশেষণ বুলি কোৱা হয়। যেনে ৰহিম এজন বেয়া ল'ৰা। ৰহিম কেনেকুৱা ল'ৰা? বেয়া ল'ৰা, হয়নে? এই যে বেয়াটো যে সেইটোকে কি বুলি কোৱা হয়? বিশেষণ বুলি কোৱা হয়। ঠিক তেনেকুৱা ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ আমি কবিতাৰ পৰা বিচাৰি আনি এই ঘৰখিনিত লিখিব লাগে। যেনে ইয়াত এটা লিখি দিয়া আছে অপূৰ্ব, বিশেষণ আৰু বিশেষ্যটো হৈছে সাজ। আৰু চোৱা, মই আগতীয়াকৈ ইয়াৰ উত্তৰটো লিখি থৈছিলো। 13 নম্বৰ প্ৰশ্নৰ উত্তৰ বিশেষণ আৰু ইয়াত বিশেষ্যটো লিখা আছে অপূৰ্ব সাজ, কলা চলিতাৰী, দুখনি চৰণ, শুকলা পাত, চেনেহী আই, মনোহৰ আমাৰ দেশ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। এইখিনি হৈছে বিশেষণ পদ আৰু এইখিনি হৈছে বিশেষ্য পদ। ইয়াৰ পাছত 14 নম্বৰ প্ৰশ্ন, সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। সাজ মানে ইয়াত পোচাকক বুজাইছে, সাজ মানে ইয়াত বাচনক বুজাইছে, আৰু ইয়াত সাজ মানে নিৰ্মাণ কৰাক বুজাইছে। এতিয়া এইখিনিৰে আমি বাক্য ৰচনা কৰিব লাগে। মই ইয়াত আগতীয়াকৈ 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি থৈছিলো। উত্তৰ, সাজ
যেতিয়া পোচাকক বুজাব তেতিয়া সেই শব্দটো দি তোমালোকে বাক্য ৰচনাটো কেনেধৰণে কৰিবা ইয়াত লিখিবা যে মই স্কুললৈ আহোঁতে সাজ পিন্ধি আহোঁ সাজ মানে ইয়াত বাচনক বুজাইছে আৰু এই শব্দটো দি বাক্য ৰচনাটো তোমালোকে এনেধৰণে লিখিবা কাঁহৰ বাচন তৈয়াৰ কৰিবলৈ বিভিন্ন ধৰণৰ সাজ ব্যৱহাৰ কৰা হয় সাজ মানে ইয়াত নিৰ্মাণ কৰ বুলি বুজাইছে মাঘ বিহুৰ সময়ত আমি এখন ঘৰ সাজিম ইয়াৰ পৰা চাইছে তোমালোকে বাক্য ৰচনাখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্ন পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমীয়া শব্দটোৰ আহিত আন শব্দ গঠন কৰোঁ আহা ইয়াত পুংলিংগ লিখা আছে আৰু ইয়াত স্ত্ৰীলিংগ লিখা আছে যেনে ইয়াত এটা উদাহৰণ দিয়া আছে অসম অসমা ইয়াত আছে সৰল ইয়াত হ'ব সৰলা ইয়াত আছে অচল ইয়াত হ'ব অচলা ইয়াত আছে বৃদ্ধ ইয়াত হ'বগৈ বৃদ্ধা ইয়াত আছে সুষম ইয়াত হ'বগৈ সুষমা ইয়াৰ উত্তৰখিনি মই লিখি থৈছিলোঁ 15 নম্বৰ প্ৰশ্নৰ উত্তৰ পুংলিংগ আৰু ইয়াত আছে স্ত্ৰীলিংগ অসম অসমা বুলি লিখিবা সৰল সৰলা অচল অচলা বৃদ্ধ বৃদ্ধা সুষম সুষমা ইয়াৰ পৰা চাইছে তোমালোকে 15 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত জানো আহা কবিয়ে কবিতাটোত অপূৰ্ব শব্দটো ব্যৱহাৰ কৰিছে ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত বৰ্জন কৰা হৈছে যেনে পূৰ্ব প্ৰচলিত ৰূপটো আছিল অপূৰ্ব সৰলীকৃত যোনটো ৰূপ সেইটো হৈছে অপূৰ্ব অৰ্থাৎ ইয়াত ব দুটা আছিল আজিকালি কিন্তু আমি ব এটাহে লিখো হয়নে ঠিক চোৱা একেধৰণে আগতে পূৰ্বৰ যোনটো প্ৰচলিত ৰূপ আছিল সেইটো আছিলে কৰ্ম এতিয়া আমি লিখো কৰ্ম এতিয়া চোৱা 16 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা ইয়াত দুৰ্বল বুলি লিখা আছে আমি লিখিব লাগিব ইয়াত দুৰ্বল দৰসু দু বৰে প্লট দুৰ্বল বুলি লিখিব লাগিব ইয়াত লিখা আছে কৰদৈ আমি ইয়াত লিখিব লাগিব কৰদৈ ক দত ঐকাৰে দুই কৰদৈ ইয়াত লিখা আছে কীৰ্তন আমি ইয়াত লিখিব লাগিব কীৰ্তন আজিকালি আমি কীৰ্তন বুলি লিখো হয়নে তাৰপিছত ইয়াত লিখা আছে অৰ্জুন আমি ইয়াত লিখিব লাগিব অৰ্জুন অৰ্জুন বুলি লিখিব লাগিব ইয়াত লিখা আছে পৰ্বত আমি ইয়াত লিখিব লাগিব পৰ্বত আমি ইয়াত লিখিব লাগিব পৰ্বত প বয়ৰে পন্তিয়াত্ত পৰ্বত ইয়াত লিখা আছে শৰ্মা আমি ইয়াত লিখিব লাগিব শৰ্মা অৰ্থাৎ মই এটা নাইকিয়া হৈ যাবগৈ আৰু ইয়াৰ উত্তৰটো মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ দুৰ্বলৰ যোনটো তোমালোকে সৰলীকৃত ৰূপ সেইটো লিখিবা দুৰ্বল কৰদৈ যোনটো সৰলীকৃত ৰূপ সেইটো লিখিবা কৰদৈ কীৰ্তনৰ সৰলীকৃত ৰূপটো লিখিবা কীৰ্তন অৰ্জুনৰ যোনটো সৰলীকৃত ৰূপ সেইটো লিখিবা অৰ্জুন পৰ্বতটো লিখিবা তোমালোকে পৰ্বত আৰু শৰ্মাটো লিখিবা শৰ্মা ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা এইখিনি হৈছে আমাৰ উত্তৰ এইখিনি চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা লিখা আছে জানো আহা কবিতাটিত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হোৱা আহা বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ ইয়াত চোৱা এইখন হৈছে গৈ হিমালয় পৰ্বত এইখন হৈছে গৈ ব্ৰহ্মপুত্ৰ এইখন হৈছে গৈ খাচিয়া পাহাৰ আৰু এইখন হৈছে গৈ পাটকাই পৰ্বত এতিয়া চোৱা প্ৰশ্নটো কি কৈছে 17 নম্বৰ প্ৰশ্ন ভৌগোলিক চিত্ৰখনত অসমীয়াৰ মুকুট চুলিতাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা চোৱা ইয়াত যে হিমালয় পৰ্বত লিখা আছে এই হিমালয় পৰ্বতখনক কোৱা হৈছে গৈ অসমীয়াৰ মুকুট ইয়াত আমি ইয়াত মুকুট বুলি লিখিম মটছৰ মুক কট সুকাৰে কু মদিয়াতম মুকুট হিমালয় পৰ্বতখনক আমাৰ অসমীয়াৰ মুকুট বুলি কৈছে ইয়াৰ পাছত আছে চুলিতাৰি চুলিতাৰি হ'বগৈ পাটকাই যোনখন পৰ্বত আছে এই পাটকাই পৰ্বতখনক কোৱা হৈছে গৈ চুলিতাৰি আমি ইয়াত লিখিম চুলিতাৰি ইয়াৰ পাছত লিখা আছে চৰণ আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা এই ব্ৰহ্মপুত্ৰখনক কোৱা হৈছে গৈ চৰণ ইয়াত তোমালোকে লিখিবা চৰণ প্ৰথম চৰ মধ্যাহ্ন চৰণ এইখিনি তোমালোকে লিখি ল'বা ইয়াত তোমালোকে লিখিবা মুকুট ইয়াত লিখিবা তোমালোকে চুলিতাৰি আৰু ইয়াত তোমালোকে লিখিবা চৰণ এয়া হৈ গ'ল আমাৰ 17 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 18 নম্বৰ প্ৰশ্ন তোমালোকে কবিতাটোত সাতখৰী নামৰ অলংকাৰবিধৰ নাম পাইছা এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা ইয়াত থকা অলংকাৰবিধৰ নাম হৈছে দুগদুগী
এতিয়া চোৱা দুগদুগীটো ক'ত আমি বিচাৰিম, ইয়াত একদম তলত আছে দুগদুগী বানানটো, ইয়াৰ পৰা চাইছে তোমালোকে ইয়াত দুগদুগী বানানটো লিখি ল'বা। আৰু এইবিধ অলংকাৰৰ নাম হৈছে আঙুঠি। আঙুঠিটো চোৱা ক'ত দিয়া আছে, ইয়াত উঙত মধ্যমীয়া থলুৱা ইয়াতে আঙুঠিটো তোমালোকে ইয়াত লিখিবা। তাৰপিছত এইবিধ পুলিৰ নাম হৈছে কেৰু। কেৰুটো চোৱা ইয়াত লিখা আছে, এই কেৰুটো তোমালোকে ইয়াত লিখিবা, কয়কাকে ৰয়েৰু কেৰুটো ইয়াত লিখিবা। আৰু এইবিধ অলংকাৰৰ নাম হৈছে গামখাৰু। গামখাৰুটো চোৱা ক'ত লিখা আছে, এই 2 নম্বৰ লাইনত লিখা আছে, গোৱাকাৰে গাম গাম খোৱাকাৰে খা ৰয়েৰু গামখাৰু। গামখাৰুটো তোমালোকে ইয়াত লিখিবা, ইয়াত লিখিবা গামখাৰুটো। ইয়াৰ পাছত চোৱা এইবিধ অলংকাৰৰ নাম হৈছে নুপুৰ। নুপুৰ বানানটো ক'ত আছে, ইয়াত চোৱা 3 নম্বৰ লাইনটোত নদুগান পুৰ নুপুৰ। নুপুৰটো তোমালোকে ইয়াত লিখিবা, নুপুৰটো ইয়াত লিখিবা। এইবিধ অলংকাৰৰ নাম হৈছে জোনবিৰি। জোনবিৰিটো চোৱা ইয়াত আছে একদম পিছফালে, য'ত জোন জোন বিৰি জোনবিৰিটো ইয়াত আছে, ইয়াৰ পৰা তোমালোকে বিচাৰি উলিয়াই ল'বা। আৰু এইবিধ অলংকাৰৰ নাম হৈছে কপালি। কপালিটো চোৱা ইয়াত লিখা আছে, ক পকাৰ পৰা লৰি কপালি, প্ৰথমত আছে কপালিটো। আৰু এইবিধ অলংকাৰৰ নাম হৈছে দোলবিৰি। দোলবিৰিটো চোৱা ক'ত লিখা আছে, এইটো লাষ্টৰ পৰা 2 নম্বৰ লাইনটোত আছে দোলবিৰি, এইটো ইয়াত দোলবিৰিটো আছে ইয়াত, মধ্যান্তটো দোলবিৰি, এইটো তোমালোকে ইয়াত লিখিবা। আৰু চোৱা এই যোনখিনি অলংকাৰ আছে সেই অলংকাৰখিনিৰ নামখিনি মই আগতে ইয়াত লিখি দিছিলোঁ, তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা। প্ৰথম অলংকাৰবিধৰ নাম হৈছে দুগদুগী, তাৰপিছত হৈছে আঙুঠি, তাৰপিছত কেৰু কটেকাৰে ৰয়েৰু বুলি লিখিবা কেৰু, তাৰপিছত গামখাৰু ৰয়েৰু বুলি লিখিবা গামখাৰু, তাৰপিছত নুপুৰ, জোনবিৰি, কপালি, দোলবিৰি। ইয়াৰ পৰা চাইছে তোমালোকে অলংকাৰবিধৰ নামখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 19 নম্বৰ প্ৰশ্ন, কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে। তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভাল পোৱাৰ ভাৱ জগাই তোলে লিখা। এই 19 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে কবিতাটোৰ একদম ওপৰত যে বাকচটো আছিল, অৰ্থাৎ কবিতাৰ যে সাৰমৰ্মটো লিখা আছিল, সেইখিনি তোমালোকে লিখিব পাৰা। তোমালোকে ইয়াৰ পৰা তোমালোকে ইয়ালৈকে কবিতা যোনটো সাৰমৰ্ম আছে সেইটো তোমালোকে 19 নম্বৰ প্ৰশ্নৰ উত্তৰ হিচাপে লিখিব পাৰা। ইয়াৰ পাছত চোৱা 20 নম্বৰ প্ৰশ্নটো কি কৈছে। 20 নম্বৰ প্ৰশ্ন, লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মনিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভাল পোৱাৰ নিদৰ্শন দেখুৱাই গৈছে। তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। এইটো তোমালোকে নিজে নিজে কৰিবা। ইয়াৰ পাছত 21 নম্বৰ প্ৰশ্ন, তলত দিয়া গীতটি গাওঁ আহা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতিয়ে ৰচা। চিনি পাম, বুজি পাম, অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া। আৰু এই কবিতাৰ কথা দিছিল সৈয়দ আব্দুল মালিক, কণ্ঠ দিছিল সংগীতা বৰঠাকুৰে আৰু সুৰ দিছিল ভৱেন বৰঠাকুৰে। এই কবিতাটো অৰ্থাৎ গীতটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পাছত আছে প্ৰকল্প। এই প্ৰকল্পখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। 22 নম্বৰ, অসমৰ কেইগৰাকীমান বীৰ বীৰংগনাৰ নাম আৰু ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। সেই ব্যক্তিসকলৰ চমু পৰিচয় লিখা। এইটো তোমালোকে নিজে নিজে কৰিবা। দেশপ্ৰেমমূলক কবিতা আৰু গীত সংগ্ৰহ কৰি এখন হাতে লিখা সংকলন প্ৰস্তুত কৰা। সেইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি আছিলে আমাৰ পাৰ্ট 1ৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।